নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া এখন হেচবেক গাড়ী সোমাইছে। অলপ অলপ ভিডিঅ' কৰি দেখুৱাই দিছোঁ। চাইডত সকলোৱে চিনি পায় মাৰুতি চুজুকি গাড়ী ইগনিছ। খুব ধুনীয়া হৈ আছে। 2022 চনৰ গাড়ী, খুব কম চলিছে, 22,000 কিলোমিটাৰ চলিছে মাত্ৰ। গাড়ী চাই লওক, ওৱাৰফ্ৰেম ইণ্ডিকেটৰ পাই যাব। দুইখন দৰ্জা চাওক, ক'তো স্কেচ এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন চাওক, 85% ওপৰত আছে। আপুনি বেকফালেও চাই লওক এবাৰ। বেক কেমেৰা চেঞ্চৰ লাগি আছে, দেখিছে আপোনালোকে। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। এইটোতো আৰু চাই লওক, টায়াৰ যিকেইটা লাগিছে সেইকেইটা নতুন হৈ আছে। এইফালে দুইখন দৰ্জা চাওক, ক'তো স্ক্ৰেচ এটা নাই, দেখিছেনে গাড়ী। আৰু ভিতৰত দেখুৱাই দিম, প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ। আপুনি হেডগ্লাছ বা লাইট চাওক, ক'তো স্ক্ৰেচ এটা নাই, স্পট এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। আপোনালোকে বাহিৰ দেখি গম পালে গাড়ী কেনেকুৱা হৈ আছে। বলক মই ভিতৰত দেখুৱাই দিছোঁ। প্ৰথম চিলটো চাই লওক। আমি প্ৰত্যেক গাড়ী চিলটো দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা হৈ আছে। বটল হোল্ডাৰ পাই যাব, প্ৰত্যেকখন দৰ্জাতে স্পীকাৰ পাই যাব। মেট লাগি আছে, চিট কভাৰ দেখিছে, খুব ধুনীয়া লাগি আছে। ডুৱেল এয়াৰবেগ পাই যাব, ড্ৰাইভাৰ কো ড্ৰাইভাৰ। এণ্ড্ৰইড টাচস্ক্ৰীন লাগি আছে, বেক কেমেৰা পাই যাব। AC 4খন পাৱাৰ উইণ্ডো এটা কমন পাবই, আৰু যথেষ্ট স্পেচ আছে। আৰু ইগনিছখন জানেই চলাবলৈ খুব ভাল। আপুনি চুইফ্টতকৈ বেলেনতকৈ চলাই ভাল পাব। এইফালে এইখন দৰ্জা চাই লওক, সম্পূৰ্ণ চিট আছে। আপোনালোকে ইয়াত এটা বটল হোল্ডাৰ পাই যাব। স্পীকাৰ মই কৈছোঁ প্ৰত্যেকখন দৰ্জাতে আছে। পাৱাৰ উইণ্ডো 4খনেই পাব। আৰু স্পেচটো চাওক, খুব ভাল। আহক ডিগিটো চাই লওক, দেখিছে আপোনালোকে, সম্পূৰ্ণ চিট আছে। আপোনালোকে ওচৰলৈ আহি নিজে ফিজিকেলি চালে ধুনীয়াকৈ গম পাব। আপোনালোকে মেকানিকো লৈ আনিব পাৰে, বা ডিলাৰ নি গাড়ী চেক কৰি লওক, দেখিছে। আৰু ডিগি স্পেচ চাওক, ইয়াত ধুনীয়া ডাঙৰ ডাঙৰ 4টা বেগ লৈ যাব পাৰিব আপোনালোকে। স্পেয়াৰ চাওক, ইউজ কৰাই নাই এতিয়ালৈকে। আনটাচ হৈ আছে, জেক ৰেঞ্চ সকলো পাব। বলক মই এইফালে দেখুৱাই দিছোঁ। সম্পূৰ্ণ চিল আছে। চিটত পকেট পাই যাব, দেখিছে। বলক এবাৰ মই ড্ৰাইভিং চিটৰ দৰ্জাখন দেখুৱাই দিছোঁ। চক সম্পূৰ্ণ চিট আছে। বাকী ইয়াত এটা বটল হোল্ডাৰ পাই যাব। মই কৈছোঁ 4খন পাৱাৰ উইণ্ডো ইয়াতে পাব। লক আনলক ইয়াতে কৰিব পাৰিব। ওৱাৰফ্ৰেম ইয়াতে এডজাষ্ট কৰিব পাৰিব। আৰু এটা এয়াৰবেগ দেখিছে, ড্ৰাইভাৰ ইয়াত পাব। আৰু গাড়ী ৰানিং চাই লওক, খুব কম চলি আছে গাড়ী, দেখিছে আপোনালোকে। বলক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিম। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন। এপ্ৰন চক সম্পূৰ্ণ চিল আছে, দেখিছে। খালি অলপ লেতেৰা হৈ আছে, আমি চফা কৰি দিম। গাড়ী আহিছে, বেটেৰী নতুন গ্ৰীণ হৈ আছে। এইটো এপ্ৰনো চাই লওক, সম্পূৰ্ণ চিল আছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। ইঞ্জিন দেখিছে একদম ড্ৰাই হৈ আছে। আপোনালোকে মেকানিক লৈ আনক বা ডিলাৰ নি চেক কৰি লওক। বনেট চাই লওক, সম্পূৰ্ণ চিল আছে। কাৰণ আমিও গাড়ীখন চাই চিতি লৈছোঁ। আপোনালোকো আহক, নিজে চাই লওকহি। এবাৰ নিজে গাড়ীখন ফিজিকেলি চালে, টেষ্ট ড্ৰাইভ কৰি চালে গম পাব গাড়ী কেনেকুৱা হৈ আছে। মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ। 2022 চনৰ গাড়ী ইগনিছ, ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনালোকে গাড়ী দেখি গম পাইছে। গাড়ীখন দাম ৰাখিছে আমি 4,99,000 টকা। আপোনালোকে আহক। আৰু গাড়ী ফাইনেন্সো হৈ যাব। যদি চিভিল প্ৰফাইল খুব ভাল, তেনেহ'লে লাখৰ ওচৰ ডাউন পে'মেণ্ট দিয়ক, বাকী আমি লোন উলিয়াই দিম। আৰু 4,99,000 ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, যদি কোনোবাই ফাইনেন্স কৰে, ভেলুৱেশ্যন সকলো সোমাই থাকিব। আপোনালোকে আহক, নিজে গাড়ীখন ওচৰৰ পৰা চাই লওকহি। বন্ধুসকল, যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছে।